এয়া আজি আমাৰ নামঘৰত যোগানৰ পাল হৈছে। দেউৰী মেধি দেউৰীসকলে এয়া চাউল সিজোৱা মুঠি ব্যৱস্থা কৰি আছে। আজি হৰি নামেৰে হৰিৰ নামৰ ৰসে আজি প্ৰসাদ মুঠিত ভৰি পৰিব, সকলো ৰাইজে পৰিব। এয়া চাওকচোন, এজন আমাৰ একেবাৰে সৰু দেউৰী এয়া দালি বইল কৰি আছে আৰু এখেতে চাউল সিজোৱা মুঠি বনাই আছে। আমাৰ ডাঙলোৱা দা হয়। এতিয়া মানে কি আজি দাদাই কৈছোঁ আৰু মানে কি বাপ হয়, বাপ দেউৰী মেধি সকলো তেখেতলোকৰ হাতৰে আজি ভকতসকলে প্ৰসাদ মুঠি খাব। চাওকচোন বাৰু এই পবিত্ৰ নামঘৰত কিমান ধুনীয়াকৈ এই দুটা চৌকা, আৰু এনেকুৱা চৌকা দেখিলে আপোনালোকেও চাগৈ মনটো বৰ ভাল লাগে নহয় জানো, দেউৰীসকলে বনাই থকা দেখিলে। সঁচাই মানে নামঘৰত বা দেউৰীসকলে ঈশ্বৰৰ নাম লৈ বনোৱা প্ৰসাদ মুঠিয়ে বহুত মানে আপোনাৰ অৰ্মিত। চাওকচোন ইমান সুন্দৰকৈ বনাইছে। এয়া চাউল সিদ্ধ কৰি আছে আৰু এয়া দাইল, জাতিলাও দিছা ন হেৰি বাবু, জাতিলাও। এয়া আমাৰ এজন মানে এখেতে হেৰি কৰে দেই, বৰ মানে মৰম লগা কিছুমান কথা কৈ থাকে, ভাল লাগে। মানে খুব ভাল লাগে আৰু নামঘৰলৈ আহি পেলাই। আৰু তাতোতকৈ একেবাৰে সৰু নুমলীয়া নাইমোচা একেবাৰে দেউৰী এজন আছে। এজন চাওঁ বাপু এপিনে চাই দিয়া, কৃষ্ণ কৰি দিয়াচোন, কৃষ্ণ এটা কৰি দিয়া, কৃষ্ণ। আৰু এগৰাকী ইমান ধুনীয়াকৈ হাঁহিছে, দেখিছে কিয় হাঁহিছে জানেনে? আজি ভোজ যে, সেইকাৰণে হাঁহিটো বেছিকৈ ওলাইছে। আপোনালোকে আহিব এমুঠি খাবলৈ কেতিয়াবা যদি মন কৰে। আমাৰ নামঘৰত দক্ষিণপাট উজনি নামঘৰ আমাৰ ন, সৰু নামঘৰ বৰ মানে সুন্দৰকৈ আৰু ভোজ মানে বনালে, আৰু লগতে চাউল সিজোৱা মুঠি দালি ভাজি খাই এনেকুৱা অমিত লাগে। বিশেষকৈ আমাৰ ডাঙলোৱা দা আৰু বাপু য'ত থাকিব আপুনি প্ৰসাদ মুঠি খাব আৰু। কৃষ্ণ এবাৰ আহি যাব, কৃষ্ণ।